Hello friends, welcome back to my another mini vlog. আজি দুপৰীয়া বাবুক স্কুললৈ আনিব যাওঁতে মায়ে মাছ আনিলে তো মায়ে মাছ আনাৰ পাছত এইখিনি ভালদৰে বাচিব ধৰিলে আৰু তাৰ পাছত আমি অকণমান শুলো আৰু গধূলি মায়ে আমাক বনাই দিলে চেৱে আৰু লগতে কল চাহ আছিল তো আপোনালোকক দেখাই দিছোঁ আৰু ইফালে মায়ে খাই আছে আপোনালোকে চাহ খালে না মই চাহ খাব লৈছোঁ ইয়া চেৱে বনাইছে কল তাৰপিছত ইফালে চাহ আমি ৰঙা চাহে খাওঁ ৰাতিলৈকে কি বনাবা আজি মানে চিন্তা নাই কি বনাম কি নবনাম পাহৰি থাকোঁ বনাব গ'লে এইটো বনাব আৰু এইফালে ভাইটিও আহিলে ভাইটি উঠিছিলে টোপনিৰ পৰা তাৰে পাছত তাকো দি দিলে মায়ে খাবলৈ আৰু সেইকাৰণে আপোনালোককো ভাবিলোঁ অকণমান তাক দেখাই দিওঁ আৰু সি যিহেতু মিলায়ে তাৰে পাছত আমি এইফালে মাছখিনি হালধি লৈছোঁ আৰু নিমখ লৈছোঁ সোৱাদ অনুযায়ী তাৰ পাছত এইখিনি ভালদৰে এনেধৰণে মিক্স কৰি ইয়াতে আমি সৰিয়হ আদা নহৰু পিঁয়াজ এইখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ তাৰে পাছত আমাৰ ঘৰৰ মানে কিটচেনটোৰ পৰা ইমান ধুনীয়াকৈ দেখা পায় তাৰপাছত ইয়াতে তেলত সেই মিক্সাৰখিনি দি দিছোঁ আৰু তাৰে পাছত এইখিনি ভালদৰে লাৰি দিছোঁ আৰু লাৰি দিয়া হোৱাৰ পাছত আমি ইয়াতে যিখিনি মাছ আছিল আমি কেঁচাই দিছোঁ আৰু আপোনালোকে যদি ব্যৱহাৰ কৰিলে ভাজি পেলাইও দিব পাৰে কিন্তু আমি বইলটোৱে দিলোঁ আৰু তাৰপাছত আমি ইয়াত সোৱাদ অনুযায়ী মছলাও দি দিছোঁ আৰু আপোনালোকে দেখিছে তাৰে পাছত আমি অকণমান এইখিনি সিজিবলৈ দিম আৰু সিজিব দিয়া হোৱাৰ পাছত এইফালে কাষে কাষে আমি জলকীয়া দিম আৰু আপোনালোকে এতিয়া দেখিছে কালাৰটো ইমান ধুনীয়া হৈছে নহয় জানো আৰু যিহেতু বইল হয় তেনেহ'লে তো অকণমান মানে এনেকুৱাকৈ খাইছোঁ আৰু তাৰে পিছত আমাৰ আজিৰ মানে আইটেমত আছিল ৰঙালাওৰে মাছ আছিল আৰু সৰিয়হৰ বইল ফিচ আছিল তাৰ পাছত আলুৰ দম আছিল মায়ে দেখাই দিছে আৰু এতিয়া আপোনালোকৰ কাৰণে এইখিনিয়ে দেখাই দিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ৰঙালাও মাছ সৰিয়হ বইল মাছ আলুৰ দম অকণমান দেখাই দিব আপোনালোকক